আজি মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰ লোকসেৱা ভৱনত এই আঁচনি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলাসকলক নিশ্চিত উপাৰ্জনৰ পথ মোকলাই দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল অৰুণোদয় আঁচনিৰ। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত লাভ কৰিব ১২৫০ টকাকৈ। অৰুণোদয় তৃতীয় সংস্কৰণত প্ৰায় ৩২ লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব। আমি পুনৰবাৰ জনাইছো অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আজি মুকলি কৰা হ'ব। মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আজি মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰৰ লোকসেৱা ভৱনত এই আঁচনি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলাসকলক নিশ্চিত উপাৰ্জনৰ পথ মোকলাই দিয়াৰ লক্ষ্যৰে ৰাজ্যত আৰম্ভ কৰা হৈছিল অৰুণোদয় আঁচনিৰ। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী প্ৰতিগৰাকী মহিলাই নিজৰ বেংক একাউণ্টত লাভ কৰিব ১২৫০ টকাকৈ। অৰুণোদয় তৃতীয় সংস্কৰণত প্ৰায় ৩২ লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব।